নলবাৰীত একশ্যন মুডত প্ৰশাসন। চাৰিশ 52 বিঘা ভূমিত উচ্ছেদ আৰম্ভ। 93টা পৰিয়ালৰ ওপৰত চলিল প্ৰশাসনৰ বুলডোজাৰ। উচ্ছেদিত পৰিয়ালৰ মাজত লাগিল হাহাকাৰ। নলবাৰীৰ বাকৰিকুছিত সোমবাৰে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। 452 বিঘা চৰকাৰী ভূমিত উচ্ছেদ চলালে জিলা প্ৰশাসনে। বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত বাকৰিকুছিৰ চৰকাৰী গাঁৱলীয়া ভূমিত প্ৰশাসনে চলাই এই উচ্ছেদ অভিযান। 93টাকৈ পৰিয়ালে দখল কৰি আহিছিল চৰকাৰী ভূমি। উচ্ছেদ কাৰ্যত ব্যৱহাৰ হ'ল 11খনকৈ এক্সকেভেটৰ। বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত বাকৰিকুছিৰ চৰকাৰী গাঁৱলীয়া ভূমিত প্ৰশাসনে চলায় এই উচ্ছেদ অভিযান। সেই ভূমিখিনিৰ লগতে মুঠ 400 বিঘা ভূমিত উচ্ছেদ অভিযান চলায় প্ৰশাসনে। উল্লেখযোগ্য যে এই চৰকাৰী ভূমি খালী কৰাৰ বাবে যোৱা 3 জুনত বৰক্ষেত্ৰী ৰাজচক্ৰৰ কাৰ্যালয়ে বেদখলকাৰীসকলক জাননী জাৰি কৰিছিল। উচ্ছেদৰ পূৰ্বে একাংশ বেদখলকাৰীসকলে নিজৰ বাসগৃহসমূহ ভাঙি অইন ঠাইলৈ গৈছিল যদিও আন একাংশ পৰিয়ালৰ বাসগৃহসমূহত চলিল প্ৰশাসনৰ বুলডোজাৰ। আপোনাৰ ঘৰটো উচ্ছেদ কৰা হৈছে? গছটো উচ্ছেদ কৰা হৈছে। ঠাইখিনিৰ নাম কি হয়? ঠাইখিনিৰ নাম বাকৰিকুছি। কিমান মান ইয়াত মাটি আছে উচ্ছেদ? ইয়াত মাটি আছে 452 বিঘা। গোটেই মাকে থাকি গেল। এতিয়া আমাৰ খালি আমাৰ এই যিখিনি মুছলিম মানুহ আছিল এইখানি 92 বা 90 বা 93 ঘৰ মানুহ এইখিনিৰ মাজতেই কৰা হ'ল। তথাপি আমি প্ৰশাসনৰ লগত আমি সহযোগিতাত আছোঁ, কৰিছোঁ। এতিয়া লগতেই আছোঁ আমি ইহঁতৰ কোনো আমাৰ হেৰি মানে আমিও লগতেই আছোঁ, সহায় কৰি দিছোঁ। এতিয়া আমাৰ এটাই দাবী থাকিব, চৰকাৰী ভূমি আছিল এইখিনি? এইটো চৰকাৰী ভূমি আছিল। হয়তো আমাৰ হেৰি আছিল, আমাৰ ডাক্তৰ ভূমিদাৰ বৰ্মনে আমাৰ এইটো আমন্ত্ৰণ দিয়া মাটি আছিল। কিমান বছৰ থাকিলে ইয়াতে? মোটামুটি 30 বা 32। ইয়াৰ কাগজ পত্ৰ আছিল নে? আছে খাজনা ৰচিদও আছে। এইটো আমাৰ ভূমি বৰ্মনে দিয়াৰ আমন্ত্ৰণ দিয়াৰ এটা আমাৰ খাজনা চাজনাও আমি দিছোঁ। এইবিলাক গোটেই মাখা আমাৰ আছে। 452 বিঘাতে উচ্ছেদ চলাইছে না আপোনালোকৰ? না, আমাৰ খানি চলাইছে। খালি আমাৰ এই মানুহ থকা আমাৰ এই কিমান মানুহ আছিল ইয়াতে? 92 বা 93 ঘৰ মানুহ আমাৰ ইয়াতে আছে। কিমান মাটি আছে? মাটি ইয়াৰ পৰা 80 বিঘা বা 80 বিঘা। বাকীসমূহ ঠাইত কি হৈ আছে? বাকীসমূহ ঠাইত কোনোবা দখলত নি আছে 20 বিঘা 30 বিঘা এয়া হেৰি কৰি আছে। গোটেই এইবিলাক কুমাৰ সংগঠনে কৰিছে। কিন্তু আমাৰ খালি অকল 82 বিঘাই মানুহ থকা মানুহখিনি গৰীব মানুহ থকাখিনিয়ে ভাঙি দিলে। দিয়াৰ আবৃত্ত নাই। এতিয়া আমি ৰাস্তাতে থাকিম, আমি ইয়াতে বাহা কৰিব লাগিব। আমাৰ বাকৰিকুছি ৰিজাৰ্ভৰ 452 বিঘা মাটিত জমিত আমাৰ ইতিমধ্যে আজি উচ্ছেদ অভিযানটো সম্পন্ন হৈছে। তথা আমি এই ক্ষেত্ৰত ধন্যবাদ জনাম ৰাইজক যে তেওঁলোকৰ বুজাবুজি তথা পাৰস্পৰিক সহযোগিতাৰ মাজেৰে শান্তিপূৰ্বকভাৱে এই গোটেই উচ্ছেদ অভিযানটো সম্পন্ন কৰা হৈছে। আৰক্ষী প্ৰশাসন তথা আমাৰ জিলা প্ৰশাসনৰ আমাৰ বিষয়াসকলে দিনে নিশাই কষ্ট কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত শান্তিপূৰ্বকভাৱে আমি সম্পন্ন কৰিবলৈ প্ৰায় সক্ষম হৈছোঁ। কিমান মান ব্যৱহাৰ কৰা হৈছে? JCB ইয়াত আমাৰ সৰ্বমুঠ 11খন JCB, 2 শতাধিক আমাৰ বনোৱা তথা অন্যান্য আহিলা পাতিৰ ইয়াত ব্যৱস্থাখিনি কৰা হৈছিল। পোৱা নাই আৰু কামটো চলি আছে, অলমষ্ট কমপ্লিট হ'বলৈ হৈছে। আৰু কিমান ফ'ৰ্চ নিয়োগ কৰা হৈছিল? মোৰ দেন 500 আমি মাছাম পইচাৰ মানুহ আনিছোঁ। তাৰপিছত CAPFৰ লগত আছে আৰু বাকী আমি ৰিজাৰ্ভত ৰাখিছিলোঁ। কিন্তু যিহেতু আমি মানুহক বুজাই দিছিলোঁ গভৰ্ণমেণ্ট লেণ্ডত বহি থাকিব নোৱাৰে এনেকুৱা, তো আমি আশা ৰাখিছিলোঁ পিচফুল হিচাপে যাব, তেনেকুৱাই হৈছে। ইয়াতে কোনোবা সন্দেহযুক্ত লোক আছে নেকি? লিষ্ট আমি কমপ্লিট ৰাখিছোঁ, কিমান মানুহ ইয়াত আছিলে তেওঁলোকক ভেৰিফাই কৰা হ'ব। আৰু পিছত যদি তেনেকুৱা ডাউটফুল যদি ওলায় তেতিয়া একশ্যন লোৱা হ'ব। ছাৰ লাষ্ট 30 ইয়াৰ্ছ তেওঁলোকে ইয়াত থকা বুলি যে নিজকে তেওঁলোকে কৈছে যে তেতিয়াহ'লে সেইখিনি মানুহ ছাৰ আন জেগাত ঠাইত কিবা ৰখাৰ ব্যৱস্থা কৰা হ'ব? বেচিকেলি গভৰ্ণমেণ্ট মাটিত ইয়াত তেওঁলোকে বহি থাকিব নোৱাৰে, তাৰ কাৰণে নটিচ দি পেলাই তেওঁলোকক ইয়াৰ পৰা যাবলৈ কোৱা হ'ল আৰু উচ্ছেদ কৰি দিয়া হ'ল। বাকীখিনি পিছত দেখা যাব আৰু। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।